নমস্কাৰ নিৰ্বাচন শেষ হ'ল 4 মেলৈকে প্ৰকৃত স্পষ্ট ফলাফলৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব কিন্তু ইয়াৰ পূৰ্বে দেখা পোৱা গৈছে যে অংক মাষ্টৰৰ হাতে হাতে ফলাফলৰ তালিকা কোন অংক মাষ্টৰৰ হাতত কি তালিকা কোনে চৰকাৰ গঠন কৰিব বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব নে বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব এতিয়া সকলোতে সেই চৰ্চা চাহৰ দোকানৰ পৰা আৰম্ভ কৰি বাৰ ৰেষ্টুৰাঁ সকলোতে একেই চৰ্চা চৰকাৰ কোনে গঠন কৰিব বিধানসভাত কোনে দবদবাব কোন কোন জয়ী হ'ব এইবাৰ এই নিৰ্বাচনত আৰু বিধানসভালৈ কোন আহিব সেই সকলো বিষয় আলোচনা কৰিম নমস্কাৰ ষ্টুডিঅ'ত মই দিলৱাৰ হুছেইন মজুমদাৰ আৰু আমাৰ সৈতে আছে আমাৰ এডিটৰ ইন চিফ জিতুমণি বৰা আমি এই বিষয়ে আলোচনা কৰিম নিৰ্বাচনৰ ফলাফল নিৰ্বাচনৰ দিন পাৰ হৈ যোৱাৰ পাছত দেখা পোৱা গৈছে যে প্ৰতিগৰাকী ৰাজনৈতিক নেতা বা প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতিয়ে হওক বা শীৰ্ষ নেতৃত্বই হওক তেওঁলোকে নিজে চৰকাৰ গঠন কৰিম বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 90খন আসন লাভ কৰিব বুলি তেওঁ দাবী কৰাৰ বিপৰীতে দেখা পোৱা গৈছে গৌৰৱ গগৈয়ে তেওঁ চৰকাৰ গঠন কৰিম বুলি কৈছে অখিল গগৈ লুৰিণজ্যোতি গগৈ আনহাতে এনডিএৰ অংশীদাৰ অতুল বৰায়ো তেওঁলোকে নিজে নিজে চৰকাৰ গঠন কৰিম বুলি দাবী কৰিছে কিন্তু সেই দাবী গৈ 4 মেত সেই দাবী কিমান দূৰ বাস্তৱত ৰূপায়িত হ'ব সেই বিষয়ে আমি আলোচনা কৰিম জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ তালৈ যাব বিচাৰিছো যে এই যিসকল অংক মাষ্টৰ আছে তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ এখন তালিকা লৈ তেওঁলোকে ফুৰি আছে এতিয়া কোনজন অংক মাষ্টৰৰ হাতত কি তালিকা আৰু সেই তালিকা বাস্তৱত ৰূপ পাবগৈনে প্ৰথম কথা হ'ল দিলৱাৰ ধন্যবাদ যে চাহৰ দোকানৰ পৰা পদপথৰ দোকানৰ সন্মুখত ৰৈ থকা গ্ৰাহকৰ পৰা দোকানীজনৰ পৰা সচিবালয় কৰ্মচাৰীসকললৈকে কাৰণ এইখিনি চৰকাৰ নাই যেহেতু চৰকাৰ নাই বা কাৰ্যক্ষেত্ৰত গতিকে ডিছপুৰটো সচিবালয়টো জনতা ভৱনটো একেধৰণৰ আলোচনাই গজা চাহ আৰু মানে নিৰ্বাচনত কোন হ'ব মুখ্যমন্ত্ৰী কোন চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা নাহিব নেকি হিমন্ত বিশ্ব শৰ্মা কিয় নাহিব তাৰ যুক্তি উঠিছে কিয় নাহিব যে নিৰ্বাচনৰ মানে যিটো আপোনাৰ 9 তাৰিখে যদি নিৰ্বাচন আছিলে নিৰ্বাচনৰ 3 দিন আগৰ পৰা তেওঁ সেওতা ফালি দেখুওৱা সেন্দুৰৰ প্ৰসংগ বা অন্যান্য প্ৰসংগলৈ যি ধৰণৰ আচৰণ গ'লে কুংকি চৌধুৰীয়ে দেউতাকে কিদৰে মাংস খায় হাতেৰে কেনেকৈ মাংস খায় এইবিলাক দেখুৱাইছে মাতৃৰ প্ৰসংগ বিভিন্ন প্ৰসংগ লৈ পেলাই যি সাংবাদিকক আক্ৰমণ বুমবোৰ দেখুৱাইছে এটা এইটো ধৰণৰ এই কথাবিলাক কাৰণ সেই ধৰণৰ আচৰণ তেওঁ প্ৰথমবাৰ দেখিছে মানুহ হতস্থিত হৈছে কিয় এনেকুৱা কৰিছে এই যিটো বডি লেংগুৱেজ এই যিটো মানে শাৰীৰিক যিটো ভাষা এই ভাষাটোৰ পাছত মানুহ অন্য ধৰণৰ হৈছে চৰকাৰ নহ'ব নেকি বা চৰকাৰ হ'লে তেওঁ নাথাকিব নেকি মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ এটা সমীকৰণলৈ গুচি গৈছে এইবিলাক হ'ল একোটা স্পেকুলেশ্যন ধাৰণা অনুমান মানুহৰ নিজৰ নিজৰ অনুমান কিন্তু এটা কথা হ'ল যে আমি আৰু এটা মই কথা কওঁ যে পঞ্জিকায়ো কেতিয়াও ভৱিষ্যতবাণী আচলতে কৰিব নোৱাৰিলে বিতৰ্ক আছে ভূমিকম্প হ'ব বুলি কোনো বিজ্ঞানে কৰিব পৰা নাই ভূমিকম্প হ'বনে নহয় গতিকে গ্ৰহ নক্ষত্ৰ হেৰি হিচাপে পূৰ্ণিমা একাদশী আঁউসীটো উলিয়াব পাৰে কিন্তু এই যে সমাজ বিজ্ঞান অধ্যয়ন কৰা সমাজখন যিকোনো এজন ব্যক্তি সামাজিক সাংবাদিকেই হওক বা এজন লেখকেই হওক বা যি সমাজৰ লগত জড়িত যিকোনো সমাজ বিজ্ঞানেই হওক যেনেকৈ আজিৰ পৰা 20 বছৰ পাছত গৌৰৱ গগৈ কি হ'ব পাৰে সমাজ স্থিতি হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব ৰাজনৈতিক স্থিতি সেইটো কিয় ক'ব পাৰে তেওঁ আজিৰ তাৰিখত কৰি থকা কামবোৰৰ প্ৰতিফলন ঘটিব পাৰে সেইটো কাৰণে মানুহে তেনেকৈ এটা বিজ্ঞান বা সমাজ বিজ্ঞানীসকলে অনুমান কৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো শাৰীৰিক ভাষা সেই ভাষাটো চাই বিৰোধী শিবিৰ মানে খুব উৎফুল্লিত হৈ পৰিছে তেওঁ যে হতাশাৰ চিন তেওঁ হাৰিব সেইকাৰণে এনেকুৱা হৈছে বা আকৌ এনেকুৱাও কথা ওলাইছে যে কিবা কাৰণে যদি চৰকাৰখন হৈও যায় তেতিয়া তেওঁ আঁতৰাব সেইকাৰণে তেনেকুৱা হৈছে আৰু এই মুহূৰ্তত দিলোৱাৰ এটা কথা হৈছে এতিয়া বস্তুটো সেই বস্তুটো যাম প্ৰথম কথা হ'ল যে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক কৈছে যে আমি তেওঁ একদম প্ৰতিয়নীয় বিচাৰিছে যে আমি 90খন আসন পাম আৰু 100 কাছাকাছি হৈ যাবগৈ পাৰে আৰু কোন ৰাজ্য দলে কেইখন পাব কংগ্ৰেছে কেইখন পাব অগপই কেইখন পাব গোটেই এটা হিচাপ নিকাচ দি দিছে এই যিটো ভিডিঅ' এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পেলাই ইয়াক লৈ কিন্তু অন্য ধৰণৰ আলোচনালৈ গুচি গৈছে যে তেওঁ কেনেকৈ জানিলে মোকে 2খন পাব তোমিকে 4খন পাব AIDF 5খন পাব কংগ্ৰেছে ইমানখন পাব এই যে তেওঁ কিবা ফিক্সিং কৰিছে নেকি ইভিএম ফিক্সিং হৈছে নেকি এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ছ'চিয়েল মিডিয়াত হৈছে সেই ভিডিঅ' ভাইৰেল হৈ পেলাই কিন্তু নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতেই গৌৰৱ গগৈ এখন সাংবাদিক সম্বোধন কৰিছিলে ৰাজীৱ ভৱনত তাত তেওঁ কৈছে যে আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰিব পৰাকৈ কংগ্ৰেছ আৰু সহযোগে আসন লাভ কৰিব আমাৰ এই ষ্টুডিঅ'তে
বাও গণতান্ত্ৰিক মৰ্চাৰ এগৰাকী নেতা তথা CPM-ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তলদুৰে আহিছিলে তেওঁ কৈছে যে মেজিক নাম্বাৰ 64খন আসন অসমত চৰকাৰ গঠন কৰিবৰ বাবে চৰকাৰ গঠন কৰিবৰ কাৰণে যি 64খন আসন লাগে সেই 64খন আসন বিৰোধীয়ে লাভ কৰিব তেওঁ একদম নিশ্চিত কৈছে চৰকাৰ গঠন হ'বই চৰকাৰ গঠন কৰিব পৰাকৈ বিৰোধীয়ে আসন লাভ কৰিব পূৰ্বতে কাৰ্বি আংলং বা ডিমা হাছাওত যি ধৰণে বিজেপি উত্থান হৈছিলে সেই উত্থান তুলিৰাম ৰংহাঙৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক বা তাৰ জাতীয় স্বাভিমানৰ কাৰণে হওক বা খিলঞ্জীয়াৰ যিটো এইবাৰ উদ্ভুত্থান ঘটিছে জয়নীতি কাঠাৰৰ নেতৃত্বত সেইটোৱে এবাৰ প্ৰায় 2খন বা 3খন আসন কাৰ্বি আংলঙতে বিৰোধীক দিব বুলি কোৱা হৈছে দিলুৱাৰ হয় দেখা পোৱা গৈছে এনেদৰে প্ৰতিগৰাকী অংক মাষ্টৰৰ হাতে হাতে এতিয়া নিৰ্বাচনী ফলাফলৰ তালিকা প্ৰত্যেকে নিজে দাবী কৰি আছে যে তেওঁলোকে মেজিক নাম্বাৰ অতিক্ৰম কৰিব মুখ্যমন্ত্ৰীয়ে এখোজ আগবাঢ়ি গৈ তেওঁতো কৈছে 90খনতকৈও অধিক 90ৰ পৰা 100খন আসন তেওঁ লাভ কৰিব মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো আছে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাব দৰ্শকক চাওঁচোন মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল সেই বিষয়ে मैं बाबा का दरबार में हमेशा आते रहता हूँ चुनाव खत्म हुए बाबा का दरबार में पहुंचा और अभी सालासर भी जाऊंगा सर कैसा लग रहा है क्या कहना चाहेंगे जीत को किस तरह देखते हैं मेरा जितना मानना है बीजेपी आसाम में बहुत ही ज़्यादा अच्छा रिजल्ट का साथ आएगा पहले से भी ज़्यादा अच्छा गोगड़ा की बहुमत से ज्यादा मेरा लगता है कि 126 सीट है कम से कम 90 से 100 तक हम लोग रहेंगे कांग्रेसी नेता पवन खेड़ा ने जो आरोप लगाए उस मामले में क्या कहना देखिए मंदिर है यहाँ मैं बहुत ज़्यादा राजनीति बोलना नहीं चाहता हूँ लेकिन ये सारे जो काम किया फोटोशॉप से किया AI से किया सारे झूठे कागज बनाया मेरा लगता है कि कानून अपना काम करेगा मैं बाबा का এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেওঁ মন্তব্য আপোনালোকে শুনা পাইছে মুখ্যমন্ত্ৰী কনফিডেন্ট তেওঁ আত্মবিশ্বাসী যে এইবাৰ বিজেপিৰ নেতৃত্বত পুনৰবাৰ ৰাজ্যত চৰকাৰ গঠন হ'ব তৃতীয়বাৰৰ বাবে আনহাতে দেখা পোৱা গৈছে যে গৌৰৱ গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক বা অখিল গগৈয়ে হওক বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই দাবী কৰিছে যে এইবাৰ অস্থিৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসন হেৰুৱাব বুলি বা এইবাৰ বিজেপিৰ চৰকাৰ নাহিব পাৰে বুলি ভাবি তেওঁ ইতিমধ্যে উমান পাইছে আৰু যাৰ বাবে অস্থিৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আদি কৰি প্ৰতিগৰাকী বিৰোধী নেতাই তেওঁলোকে দাবী কৰিছে যে এইবাৰ মেজিক নাম্বাৰ অতিক্ৰম কৰিব কোনেও স্পষ্টভাৱে তেওঁলোকে আসনৰ সংখ্যা কিন্তু কোৱা নাই তেওঁলোকে কৈছে আমি জ্যোতিষী নহয় আমি স্পষ্ট কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰিব মেজিক নাম্বাৰ পাৰ হ'ব জিতুমণি বৰা ডাঙৰীয়া এই মেজিক নাম্বাৰটো চৰকাৰ গঠন কৰিবৰ কাৰণে 64খন লাগিব 64 আপুনি স্পৰ্শ কৰিব পাৰিব লাগিব বিৰোধীৰ অংক কি বা বিৰোধী নেতাৰ হাতত কেনে ধৰণৰ এই তালিকাখন আছে কি ভাবি আছে কোনে দিলুৱাৰ এতিয়া মানে 126 জনীয়া অসম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে 64খন আসন ন্যূনতম 64খন আসন লাগিব চৰকাৰ গঠন কৰিবৰ বাবে এতিয়া কথাটো হ'ল সেই তোমাৰ যিটো তুমি ক'লে কথালৈ যাম তাৰ আগতে মই আজি অখিল গগৈয়ে মানে কাজিৰঙাত এখন হোটেলত তেওঁৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে এখন এটা একেলগে আলোচনা কৰিছে তেওঁলোকৰ বিশ্লেষণ কৰিছে তেওঁলোকে জয় পৰাজয় কি হ'ব কি নহ'ব সহযোগিতা কেনেকৈ পাইছে ৰাইজৰ সমৰ্থন এইবিলাক কথা পাতিছে পাতি অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা কৈছে সেই কথাটো হ'ল যে মই আমাৰতো চৰকাৰ হ'বই এইবাৰ কৈছে বিৰোধী দলৰ চৰকাৰ হ'বই আমাৰ নহয় বিৰোধী দলৰ চৰকাৰ হ'ব বুলি কৈছে তেওঁ এই চৰকাৰ হ'বলৈ যে মই প্ৰাৰ্থীসকলক কেনেকৈ লৈ যাম সেই বিষয়ে আমি আলোচনা কৰিছোঁ উকিল গগৈ কৈছে মই প্ৰাৰ্থীসকলক যে লৈ যাম চৰকাৰ গঠন হ'ব ৰাজভৱনলৈ প্ৰাৰ্থীসকলক যে লৈ যাব তেওঁ সেই প্ৰাৰ্থীসকল কোন কোন যাব কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিছে কিন্তু ইয়াত মই অতুল বৰাই কালি এটা মানে দেওবাৰে সাংবাদিকক এটা ডাঙৰ কথা কৈছে যে অগপয় যাব 9খন এখন পাইছিলে শেষৰ নিৰ্বাচন প্ৰথমতে তেওঁ 14 আছিলে 14 পৰা 9 হ'ল তেওঁৰ সংখ্যাটো কমি আহিছে আৰু এই মুহূৰ্তত বিজেপিৰ অক্সিজেন নহ'লে বা বিজেপি নহ'লে অগপৰ একো নাই বুলি মানুহৰ মাজত আলোচনা হৈছে অগপৰ সাংঘাতিক ধৰণে ধিক্কৃত আৰু নিন্দিত হৈছে বিভিন্ন আঞ্চলিকতাবাদ জাতীয়তাবাদ অসম চুক্তি আদি বিষয়বোৰ এৰি পেলাই আৰু তেওঁলোকক কোৱা হৈছে যে সংখ্যালঘুৰ অৰ্থাৎ এটা বিজেপিৰ চেল শাখা সংখ্যালঘু এটা মৰ্চা হিচাপে অগপ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে কাৰণ গোটেই আসনখিনি বেছিভাগ তেওঁলোকে সংখ্যাগুৰু অঞ্চলত যিমানখন পাইছে সংখ্যালঘু অঞ্চলত যিমানখন পৰিণত কৰিছে কিন্তু তেওঁ অত্যন্ত আশাবাদী যবাৰ 9খন পাইছিলে বা এখন বাঢ়িব 10খন হ'ব আশাবাদী য'ত দুবাৰকৈ চৰকাৰ গঠন কৰিছিলে অগপয় সেই দলটো আজি ডাবল ডিজিটৰ সংখ্যাটো পালেই তেওঁ আটাইতকৈ সুখী আটাইতকৈ তেওঁ মানে সফল আৰু এই অসমৰ ৰাজনীতি সফল বুলি তেওঁ নিজকে আজি প্ৰতিমান কৰিবলগীয়া এটা অৱস্থা হৈছে এতিয়া মই আৰু এটা কথা কওঁ যে মই দিলুৱাৰ অখিল গগৈয়ে কৈছে জগদীশ ভূঞা যি সাংবাদিকমেলৰ পাছত সাংবাদিকে যে সম্বোধন কৰিছিলে অজাপৰ সাধাৰণ সম্পাদক তেওঁ কৈছে যে আমি চৰকাৰ গঠন কৰিম আৰু যিটো সমষ্টি সদিয়াৰ পৰা তেওঁ বিতাড়িত হৈছিলে সেইগৰাকী নেতা যিগৰাকী সময়ত কংগ্ৰেছৰ আছিলে বলিন চেতিয়াৰ উত্থান ধনবল জনবল বহুত কথা শুনা যায় তেওঁৰ বিৰুদ্ধে লৈ পেলাই বিভিন্ন কথা শুনা তাৰপৰা তেওঁ বিতাড়িত হ'বলগীয়া হৈছিলে জগদীশ ভূঞাই অগপৰ পৰা অগপৰ ৰাজনীতিয়ে তেওঁ মানে বিসৰ্জন দিবলগীয়া হ'ল তাৰপিছত অজাপলৈ আহিলে
আৰু যিহেতু অগপ আৰু বিজেপিৰ মিত্ৰতা হ'ল গতিকে তেওঁ আজি দাবী কৰিছে যে শদিয়াত এইবাৰ বিৰোধী মৰ্চাৰ প্ৰাৰ্থী অৰ্থাৎ অজাপৰ প্ৰাৰ্থীগৰাকী এজনে প্ৰাৰ্থী আছিলে তেওঁ বিজয়ী হ'ব এতিয়া দিলো আৰু এটা কথা আহি পৰিছে এই মুহূৰ্তত যে কিয় এই যে তুমি ক'লে যে ৰসায়নটো কি ইয়াৰ অংকটো কি যে অংক মাষ্টৰৰ হাতে হাতে যে ফলাফল মুখ্যমন্ত্ৰীয়ে ফলাফল গৌৰৱ গগৈৰ হাতত ফলাফল অখিল গগৈৰ হাতত ফলাফল লুৰিণজ্যোতি গগৈৰ হাতত ফলাফল এই যে ফলাফল লৈ অতুল বৰাৰ হাতত ফলাফল অগপ মন্ত্ৰী এই কথাটো হৈছে কি এইবাৰ বিৰোধীভাৱে আটাইতকৈ ডাঙৰ কথা যিটো হয়তো বিজেপি শিবিৰৰ বা মুখ্যমন্ত্ৰীকো কিছুমান চিন্তিত কৰি তুলিছে সেই কথাটো হ'ল বিৰোধীৰ ভোট বিভাজন ৰোধ হৈছে এবাৰ বিৰোধীৰ ভোট বিভাজন ৰোধ হৈছে আৰু ইয়াত যিটো বদৰুদ্দিন আজমল বা AIDF প্ৰসংগটো অহা নাই কিয় বদৰুদ্দিন বা আজমল বা AIDF অসমৰ ৰাজনীতি বা অসমৰ সংখ্যা যিটো গুৰু যিসকল মাত্ৰ হিন্দু মুছলমান সকলোকে লৈ পেলাই কৈছোঁ যিসকল মানুহে যিটো ৰাজনীতি কৰে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যিসকল ভাৰতীয় ৰাজনীতিৰ সপক্ষে মানুহৰ কথা কোৱা যিটো ৰাজনীতি কৰে সেই ৰাজনীতিৰ পৰা AIDF বহুত আঁতৰি গৈছে এই অৱস্থাটো হ'বলৈ যে সাম্প্ৰদায়িক ৰাজনীতি কৰে কালি মই এটা কথা কৈছে চন্দ্ৰ কুমাৰ বসু সুভাষ চন্দ্ৰ বসুৰ নাতি তেওঁ কৈছে যে মোৰ শৰৎ চন্দ্ৰ বসু বা সুভাষ চন্দ্ৰ বসুৰ ৰাজনীতি সেই হৈছে প্ৰগতিশীল সমাজবাদী আৰু ধৰ্মপ্ৰেম নিৰপেক্ষ ৰাজনীতি আৰু মোৰ দৰে ব্যক্তি বিজেপিৰ লগত থাকিব নোৱাৰে কিয় তেওঁলোকে ধৰ্ম নিৰপেক্ষতাবাদৰ ওপৰত আধাৰত যিখন ভাৰতীয় সংবিধান সেই সংবিধানৰ আধাৰত বা সংবিধানৰ তলত বা সংবিধান হাতত লৈ পেলাই শপত গ্ৰহণ কৰা বিজেপিয়ে ধৰ্ম নিৰপেক্ষতাবাদটো বাদ দি তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে এই কথাটো চন্দ্ৰ কুমাৰ বসু একদম প্ৰখ্যাত তেওঁ এগৰাকী সমাজ বিজ্ঞানী একচুৱেলি শিক্ষাবিদ তেওঁক এইটো কথা স্বীকাৰ কৰি তৃণমূল কংগ্ৰেছ ধৰ্ম নিৰপেক্ষতাবাদৰ উদাহৰণ বুলি কৈ তাত যোগ দিছে পশ্চিমবংগৰ ৰাজনীতিৰ প্ৰভাৱ পেলাব এতিয়া মই কথাটো ইয়াৰ উভতি আহিছোঁ আকৌ পুনৰ দিলোৱাৰ যে কিয় বিৰোধী শিবিৰৰ উৎসাহ বা বিৰোধী শিবিৰৰ সমৰ্থকসকলৰ যে উৎসাহটোৰ কাৰণ হৈছে কি যোৱাবাৰ উজনি অসমত 12 পৰা 14টা সমষ্টি উজনি উত্তৰ অসমত কংগ্ৰেছ বা বিৰোধী পৰাজিত হৈছিল ভোটৰ ভাগ্যজনক কথা আছিলে 2000 কৈছে যে কংগ্ৰেছে নিজকে পাঠি দিছে অজাপয়ো দিছে ৰাইজৰ দলেও দিছে ইমান ব্যৱস্থাপনা ইমান ভুল আছিল ইমান তেওঁলোকৰ গোটেই কাৰবাৰটো ইমান ভুল আছিল সেই ভুলৰ পৰা শিক্ষা লৈছে এইবাৰ বিৰোধীয়ে এইবাৰ বিজেপি বিৰোধী ভোট এটা দিছপুৰ সমষ্টিতে দিছপুৰ সমষ্টিত বিজেপি বিৰোধী ভোট কেৱল কংগ্ৰেছত পৰিব নহলে বিজেপিতে পৰিব বেলেগত নপৰেগৈ তাতে ৰাইজৰ দলৰ প্ৰাৰ্থী নাই অজাপৰ প্ৰাৰ্থী নাই বা বাওঁগণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী নাই পূব গুৱাহাটীত প্ৰাৰ্থীগৰাকী যিগৰাকী প্ৰাৰ্থী আছে কুংকি চৌধুৰী আৰু বিজয় গুপ্তাৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে যিকোনো চেণ্ট্ৰেল মানে মধ্য গুৱাহাটী তাত এতিয়া যিকোনো এগৰাকী ভোট তেতিয়া বিভাজন হোৱা বাটটো নাই গতিকে এই কথাটো এতিয়া কিছুমান প্ৰাৰ্থিত্ব নাপাই পেলাই কোনোবাই নিৰ্দল দিছে এটা বেলেগ এটা কথা কিন্তু তেওঁলোক নিৰ্ণায়ক শক্তি নহয় নিৰ্ণায়ক শক্তি হ'ব নোৱাৰে গতিকে পোনপটীয়া যুঁজিছে আৰু বিৰোধী ভোটৰ বিভাজন এবাৰ ৰোধ হৈছে গতিকে এই কথাটো কিন্তু আৰু এটা কথা মই যোগ দিওঁ দিলৱাৰ এই কথাটো আমি জনা বা আমি সকলোৱে মন কৰিবলগীয়া কথা সেই কথাটো আমি স্বীকাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত আৱেগ দুখ আৰু ক্ষোভে এটা কথা কৈছে যে মই বহু কষ্ট কৰোঁ সেইটো মানিবই লাগিব মই ৰাতি 4 বজালৈকে সভা কৰিছোঁ ঘূৰি ফুৰিছোঁ কিন্তু কংগ্ৰেছৰ নেতাবোৰে ইমান কষ্ট নকৰে তেওঁলোকে খালি শপত গ্ৰহণ নতুন কাপোৰ চিলাই পেলাই তেওঁলোকে বহিবলৈ শপত গ্ৰহণ কৰিবলৈ আহে তাৰ নামো কৈ দিছে গতিকে এই কথাটো কিন্তু মিছা নহয় এই কথাটো মানি ল'ব লাগিব যিটো মই কওঁ যে বিৰোধী শিবিৰৰ কিন্তু অখিল গগৈয়ে কষ্ট কৰে কিন্তু তেওঁৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি অসুবিধা তেওঁ হেলিকপ্টাৰ নাই ধৰক পঠাই দিয়ে যাব লাগিব যাৰ কাৰণে তেওঁ দিনটোত যদি 7খন সভা কৰিব বিচাৰে তেওঁ কৰিব নোৱাৰে যদি মুখ্যমন্ত্ৰীয়ে পাৰে কিন্তু হেলিকপ্টাৰ থাকিলেও বাকী নেতাসকলে এইটো কৰিব নোৱাৰে উদ্যম যাৰ এটা ধনাত্মক চিন্তা বা এই বস্তুটো অভাৱ যিটো যে এই শ্ৰম এই কথাখিনিও এটা মুখ্যমন্ত্ৰীৰ কাৰণে বা বিজেপিৰ কাৰণে সম্পদ এইখিনিতে এটা কথা মন কৰিব লাগিব জিতুমণি বৰা ডাঙৰীয়া এইবাৰ চৰকাৰ কোনে গঠন কৰিব সেই কথা নিৰ্ণয় কৰিব কিন্তু চাইলেণ্ট ভোটাৰে আমি আপোনালোকক জনাই আছিলো যে এইবাৰ ৰেকৰ্ড সংখ্যক ভোটদান হৈছে এইবাৰ 85.95% ভোটদানৰ হাৰ এক ৰেকৰ্ড সংখ্যক ভোটদান প্ৰায় 86% ভোটদান সম্পন্ন হৈছে প্ৰায় 3 দিন পিছত সেই ভোটদানৰ হাৰ বা যিটো ৰেচিঅ' আছে সেইটো উলিয়াই দিছে নিৰ্বাচন আয়োগে গতিকে এক ৰেকৰ্ড সংখ্যক ভোটদান কিন্তু চৰকাৰ কোনে গঠন কৰিব তাক নিৰ্ণয় কৰিব কিন্তু চাইলেণ্ট ভোটাৰে যিসকলে যিসকল ভোটাৰ আছে তেওঁলোকে যিসকলে স্পষ্টভাৱে সন্মুখলৈ আহে তেওঁলোকৰ কথা বেলেগ কোনোবাই কৈছে মই বিজেপি কৰি আছো কোনোবাই কৈছে কংগ্ৰেছ কৰি আছো বা ভোট বেংক সেইটো এটা পৃথক বিষয় কিন্তু চাইলেণ্ট ভোটাৰ আছে যিসকলে কেতিয়াও নকয় আমি যেতিয়া ফিল্ডত যাওঁ যেতিয়া কাৰোবাৰ মন্তব্য কৰোঁ বহু সংখ্যক লোক এনেকুৱা পাওঁ যিসকলে কোনো মন্তব্য নকৰে কৈছে না আমি ভোট দিম যাক যোগ্য বুলি ভাবো তাকে ভোট দিম আৰু সেইটো আমি নুখুধো যে আপোনাক কাক ভোট দিব গতিকে এনেকুৱা চাইলেণ্ট নীৰৱ ভোটাৰৰ সংখ্যা যথেষ্ট আছে
লগতে আন এটা বিষয় চাব লাগিব বিজেপিয়ে আটাইতকৈ নিজৰ শক্তিশালী বুলি ভবা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কথাটো ইয়াতে প্ৰসংগ আহিব বিজেপিয়ে যিটো ভাবি আছিল যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে তেওঁলোকক ভোট দিবই কিন্তু একাংশ হিতাধিকাৰীৰ মাজত তেনেকুৱা এটা বিষয় ক্ৰিয়া কৰিছিল যে 1250 টকা তেওঁলোকে লাভ কৰিলেও তাৰ বিনিময়ত তেওঁলোকে বিজেপিৰ সভা সমিতিলৈ যাব লগা হৈছিল মেলে মিটিঙে যাব লগা হৈছিল তেওঁলোকে নিৰ্দিষ্ট ড্ৰেছ কোডৰ কাপোৰ কিনিব লগা হৈছিল অৰ্থাৎ 1250 টকা লাভ কৰিলেও কিন্তু তেওঁলোকৰ একাংশৰ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ খুব আছিল আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰিছিল কংগ্ৰেছ আহিলেও আমাক কিবা নহয় কিবা এটা দিব কাৰণ কি বৰ্তমান এনেকুৱা এটা পৰিৱেশ হৈ গ'ল প্ৰতিখন চৰকাৰে এনেকুৱা হিতাধিকাৰী কৰে এইটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাজনীতি এইটো স্পষ্ট জল পট সেই ব্যৱস্থা এতিয়া আৰু কোনেও এইটো প্ৰত্যাখ্যান কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশলৈ গুচি গ'ল গতিকে বিজেপি যিটো ভাবি আছিল যে তেওঁলোকে হিতাধিকাৰী সকলো ভোট পাব সেইটো কিন্তু নহয় লগতে নীৰৱ ভোটাৰৰ কথাটো আহিব নীৰৱ ভোটাৰে কাৰণ কি এবাৰ ৰেকৰ্ড সংখ্যক ভোটদান হৈছে গতিকে সেই নীৰৱ ভোটাৰে কাক তেওঁলোকে আচলতে ভোটদান কৰিছে কাৰণ কি বিজেপিক যদি বা এনডিএ মিত্ৰজোঁট তেওঁলোকে ভোটদান কৰা হ'লে তেতিয়াহ'লে হয়তো তেওঁলোকে চিঞৰ বাখৰ কৰি হয়তো তেওঁলোকে ভোটদান কৰিলেহেঁতেন যদি নীৰৱ ভোটাৰ সাধাৰণতে এইটো ধাৰণা কৰা হয় যে আণ্ডাৰকাৰেণ্ট বা সাহসীয় দলৰ বিৰুদ্ধে তেওঁলোকে ভোটদান কৰা বুলি এটা ধাৰণা নিৰ্বাচনী এটা ধাৰণা আছে গতিকে এই দুটা বিষয় অৰুণোদয় হিতাধিকাৰীৰ কথা আৰু নীৰৱ ভোটাৰৰ এই দুটা বিষয়ে কিন্তু সাংঘাতিক ফলাফলৰ ওপৰত প্ৰভাৱ পেলাব বুলি আমি ভাবো জিতুমণি বৰা ডাঙৰীয়া এই দুটা বিষয়ক লৈ পেলাই আপোনাৰ কেনেকুৱা বিশ্লেষণ এতিয়া অৰুণোদয়ৰ কথাটো হ'ল যে দুটা কথা তুমি ক'লা যে এটা হ'ল মানসিক চাপ সৃষ্টি কৰা হয় তেওঁলোকৰ ওপৰত সভালৈ যাবই লাগিব নহ'লে অৰুণোদয় কৰ্তন কৰা হ'ব ভাবুকি দিয়া হয় তেওঁলোকক ভাবুকি সভালৈ অনা হয় বুলি কেইবাটাও অডিঅ' ভাইৰেল হৈছে এতিয়া ভাইৰেল হৈছে অডিঅ' গতিকে সেইটো এটা ক্ষোভ থাকে যে কাম বন সকলো বাদ দি 1250 টকা পাবৰ কাৰণে যাব লাগে পৰিয়ালটোতো এটা অসন্তুষ্টি বা হেৰিটা আহি যায় অসন্তুষ্টি আহে কিন্তু যিমান সংখ্যক মহিলাই অৰুণোদয় আঁচনি পাইছে তাতকৈ অধিক সংখ্যক মহিলা কিন্তু ভোটাৰ হিচাপে আছে ভোটাৰ হিচাপে নোপোৱা দ্বিতীয় কথা হ'ল নীৰৱ ভোটাৰ কথাটো হ'ল সদায় এই ভোটাৰটোৱে এটা নিৰ্ণায়ক হিচাপে ভূমিকা লয় তেওঁলোকে কিবা সুবিধাৰ আশাত তেওঁলোক এতিয়া কি হয় মানে যিসকলে চিঞৰ বাখৰ কৰি গৈছে সেইসকলৰ এটা তেওঁলোকৰতো কিবা দৰ্শন বা আদৰ্শগত কথা নাই তেওঁলোকে কিবা এটা পাইছে পোৱাৰ লোভত তেওঁলোকে এইটো কৰিছে কিন্তু যিসকল নীৰৱ ভোটাৰ যিসকলে নীৰৱে ভোট দিব চাইলেণ্ট ভোটাৰ বুলি কোৱা হৈছে যিসকলে এটা নিৰ্ণায়ক শক্তি সেইসকল হৈছে শিক্ষিত আৰু যুৱ প্ৰজন্মৰ অধিক সংখ্যক আছে তেওঁলোকে কি বিচাৰিছে তেওঁলোকে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন বিচাৰিছে এটা বৌদ্ধিক আৰু শৈক্ষিক পৰিৱেশ বিচাৰিব তেওঁলোকে আৰু ভৱিষ্যত প্ৰজন্মই য'ত MA পাছ কৰি পেলাই পিয়নৰ চাকৰিৰ কাৰণে বা চকীদাৰ চাকৰিৰ কাৰণে তেওঁলোকে দক্ষিণ ভাৰতলৈ যাবলগীয়া যাতে নহয় য'ত ফাৰ্ষ্ট ক্লাছ MSc কৰি পেলাই মেথছত বা ফিজিক্সত কৰি পেলাই পিয়ন চকীদাৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলগীয়া নহয় তেওঁলোকে যাতে শিক্ষাৰ যথাযোগ্য তেওঁলোকে মৰ্যাদা পায় চৰকাৰখনৰ ওচৰত গতিকে এই কথাবিলাক চিন্তা কৰি পেলাই এইটো প্ৰজন্মই ভোট দিব তাৰপৰা জুবিন গাৰ্গৰ প্ৰসংগ আছেই জুবিন গাৰ্গৰ প্ৰসংগ এটা ভূমিকা এটা মানুহৰ মাজত ল'বই কাৰণ এই বিষয়টো যিমানেই পাহৰাবলৈ যিমানে জুবিন গাৰ্গৰ নামটো মুচি পেলাবলৈ চেষ্টা কৰা নহয় জুবিন গাৰ্গৰ গান থাকিব যেতিয়ালৈকে ৰেডিঅ'ত বাজি থাকিব মোবাইলত বাজি থাকিব তেতিয়ালৈকে কিন্তু কিছুমান সত্তা দিলোৱাৰ মানে এনেকুৱা হ'ল যে কিছুমান সত্তা পৃথিৱীত কোনো শাসকে কোনো শক্তিয়ে কোনো অপশক্তিয়ে কেতিয়াও মুচি পেলাব নোৱাৰে শ্বেক্সপিয়াৰ আজিও আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁ জীৱনকালত বহুত লঘু লাঞ্ছনাৰ বলি হৈছিলে আজিও শংকৰদেৱ আছে আৰু মুচি পেলাব কেতিয়াও নাই বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আজিও আছে আৰু বৰঞ্চ আজিৰ প্ৰজন্মৰ মাজত লক্ষ্মীনাথ বেজবৰুৱা মই নিজেই পাইছোঁ যে দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ইয়ালৈ আহিছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জানিবলৈ কাৰণ সেই সময়ত বেজবৰুৱাই অসমীয়া ভাষাটো বাহিৰৰ যিটো বাংলা ভাষাৰ অপভ্ৰংশ হিচাপে প্ৰচাৰ কৰা হৈছিলে বাংলা ভাষাৰ আগ্ৰাসনৰ পৰা অসমীয়া ভাষাটো উদ্ধাৰ বাবে তেওঁ যি পৰিশ্ৰম কৰিছিল বৌদ্ধিকভাৱে সেইটো কেনেদৰে উদ্ধাৰ কৰিলে এই গোটেই কথাখিনিৰ ওপৰত ৰিচাৰ্চ হৈছে এতিয়া গৱেষণাৰ সমল হৈছে গতিকে মই ভাবোঁ যে জুবিন গাৰ্গ এই শতিকা এটা অন্যতম এনেকুৱা এটা শক্তিশালী সত্তা যিটো সত্তাৰ সৈতে কাৰো তুলনা নহয় কেতিয়াও তুলনা কৰিব নোৱাৰি কোনোবাই তুলনা কৰিব যোৱা ধৃষ্টতা আৰু মূৰ্খামিৰ বাহিৰে একো নহ'ব সেইটো গতিকে জুবিন গাৰ্গ সত্তাটো এটা শক্তিশালী অংশ হিচাপে নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিছে দিলৱাৰ যোৱাবাৰ যে 2021 বিধানসভাৰ নিৰ্বাচন যদি আপোনালোকে মন কৰে তেতিয়া আপোনালোকে দেখা পাব যে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে যদি বেলেগে প্ৰাৰ্থী নিদিয়াহেঁতেন বা বিৰোধী ঐক্য গঠন হোৱাহেঁতেন তেতিয়াহ'লে চৰকাৰ কিন্তু তেতিয়া বিৰোধী হ'লহেঁতেন এইবাৰ সেইটো হোৱা নাই এইবাৰ তেওঁলোকে সকলো একত্ৰিতভাৱে নিৰ্বাচনী যুঁজখন দিছে অৰ্থাৎ NDA প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধীৰ এজন প্ৰাৰ্থী আছে এইবাৰ দুই এটা সমষ্টিত মিত্ৰতা হৈছে বা তেওঁলোকে এলায়েন্স হৈ পেলাই তেওঁলোকে প্ৰাৰ্থী দিছে এই নিৰ্বাচন দিলৱাৰ মই শেষত এটা কথা এই নিৰ্বাচনত দুটা শিকিবলগীয়া বিষয় হ'ল এটা হ'ল যে বিৰোধী ভোট বিভাজন ৰোধ হ'ল দ্বিতীয় কথাটো হ'ল লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাটত যিসকল মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে পঠাইছিলে প্ৰচাৰ চলাবৰ কাৰণে যিটো আটাইতকৈ মানে বিজেপিৰ বিপৰ্যয়ৰ মূল কাৰণ বুলি পিছত চিহ্নিত হ'ল সমালোচিত হ'ল সেই হ'ল কিন্তু এবাৰ কিন্তু
কেৱল মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলালে, মুখ্যমন্ত্ৰী অকলে গোটেই ৰিক্স লৈ মুখ্যমন্ত্ৰী মন্ত্ৰী পীয়ুষ হাজৰিকা তেওঁ উজনিত গৈ প্ৰচাৰ নাই চলোৱা নাই জয়ন্ত মল্লবৰুৱা জয়ন্ত মল্লবৰুৱা যোৱা নাই। এইসকলে কোনো কাৰণে উজনি অসমত কোনো প্ৰচাৰতে কিন্তু মনত মন কৰিব লাগিব যে এইবাৰ ৰকিবুল হুছেইনকো কিন্তু ৰকিবুল হুছেইন নাই কংগ্ৰেছে ৰকিবুল হুছেইন আনকি গুৱাহাটী মহানগৰীয়ে গুৱাহাটী যি 5টা সমষ্টি আছে তাতো তেওঁ প্ৰচাৰ চলোৱা নাই, উজনি অসমলৈ যোৱা নাই। এইবিলাক কথা কিন্তু এটা বাৰ্তা গোটেই কংগ্ৰেছেও কৰিছে, বিজেপিও কৰিছে যাতে কোনো ধৰণৰ এইবাৰ কোনেও উজনিত গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ নিজৰ নিজৰ ধৰণে প্ৰচাৰ চলাইছে, তাত এইসকলক যাবলৈ দিয়া হোৱা নাই। একেদৰে মুখ্যমন্ত্ৰী অকলে প্ৰচাৰ চলাইছে। কিন্তু যিকেইটা বিষয় লৈ পেলাই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা গুচি গৈছিল, APCC R বুলি কৈ নতুন এটা নাম নচাত হৈ গ'ল, অৰ্থাৎ গৌৰৱ গগৈয়ে তেনেকুৱা এটা তেওঁ ষ্ট্ৰেটেজিক কৌশল ৰচনা কৰিলে যে সেই বিষয়টোৱে কিন্তু নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই। গতিকে এইবাৰ নিৰ্বাচনৰ ফলাফল অংক মাষ্টৰসকলে যিমানেই অংক নকৰক কিয় ফলাফল কিন্তু যথেষ্ট জটিল হ'ব, পূৰ্বানুমান কৰাটো যথেষ্ট কঠিন হ'ব এই মুহূৰ্তত। কাৰণ এইবাৰ নিৰ্বাচন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে। বিৰোধী যদি সাহসীয় দলৰ হাতত কিছুমান সা সুবিধা থাকে, বিৰোধীও কিন্তু পিছ পৰি থকা নাই। বিৰোধীয়ে কিন্তু তুমুল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সাহসীয় দলৰ বিৰুদ্ধে, NDA মিত্ৰজোঁটৰ বিৰুদ্ধে তুমুল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এনেকুৱা কেইবাটাও 126টা সমষ্টিৰ ভিতৰত কেইবাটাও এনেকুৱা সমষ্টি আছে আপুনি একাষাৰে কৈ দিব নোৱাৰে সেই সমষ্টি কেইটাত আচলতে কোন জয়ী হ'ব, ক'ব নোৱাৰে। এই যিটো নীৰৱ ভোটাৰ বুলি কৈছো আমি, সেই নীৰৱ ভোটাৰসকলে কিন্তু তাতে ক্ৰিয়া কৰিব, তাতে প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে দেখা পোৱা যায় যে এই অংক মাষ্টৰসকলেতো অংক কৰি থাকিব আৰু 4 মেলৈকে সেই অংক চলিয়ে থাকিব আৰু আপোনালোকে সেই 4 মে আগবেলাও চলিব। গতিকে আচল ফলাফল বা প্ৰকৃত ফলাফলৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব। মই দুটা মাজতে সেইটো যে আজি আমাৰ হেঁপাহৰ বহাগ বিহু আজি উৰুকা। আমি উৰুকাৰ এজন অসমীয়া হিচাপে অসমবাসী প্ৰতিগৰাকী ব্যক্তি আমি আমাৰ ফালৰ পৰা প্ৰস্কান্ত বিহু উৰুকাৰ ওলগ জনাইছোঁ। কাইলৈ বহাগৰ বতৰ আৰু আমি যথেষ্ট আৱেগিক আৰু দুখিত যে প্ৰতিজন অসমীয়াই যে জুবিন গাৰ্গ নাই। আজি হয়তো আমাৰ সংবাদ মাধ্যমত বা মানুহৰ মুখে মুখে চৰ্চা হ'লে যে জুবিন গাৰ্গ বেলতলালৈ আহিব, জুবিন গাৰ্গ চেপনলৈ যাব, জুবিন গাৰ্গৰ ফাংচন নুনমাটিত আছে, জুবিন গাৰ্গৰ ফাংচন পাণ্ডুত আছে, ভৰলুমুখত। এই কথাবিলাক আজি নাই। এটা মানুহক কিন্তু মানুহৰ সেই উৎসাহ উদ্দীপনাটো যে তথাপি বিহু আমাৰ আজি উৰুকাৰ দিনটো আমি ৰাজনৈতিক পৰ্যালোচনা কৰিবই লাগিব, কাৰণ ৰাজনীতি সমাজ জীৱনৰ এটা অভিন্ন অংগ কৰিবই লাগিব। আমি তথাপি আগতীয়াকৈ আজি উৰুকাৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ প্ৰতি। ভালে থাকক আপোনালোক। হয়, নিশ্চয়কৈ। কিন্তু ইয়াৰ পূৰ্বে আমি অনুষ্ঠান সামৰাৰ পূৰ্বে এটা বিষয় আমি আলোচনা কৰি ল'ব লাগিব। নিৰ্বাচনোত্তৰ অসমৰ পৰিৱেশৰ কথা যদি আমি আলোচনা নকৰোঁ তেতিয়াহ'লে আধৰুৱা হৈ থাকিব। আগে পিছে দেখা পোৱা যায় যে নিৰ্বাচন শেষ হোৱাৰ পাছত প্ৰতিটো ৰাজনৈতিক দলে বা তেওঁলোকৰ নেতৃত্বই একোখনকৈ সংবাদমেলৰ আয়োজন কৰে আৰু তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ সময়ত যেতিয়া বিৰোধীসকলক বা এজনে আনজনক প্ৰত্যাহ্বান সৃষ্টি কৰা হয় বা প্ৰত্যেকে নিজৰ বিৰোধীসকলৰ প্ৰতি কৰা কটু মন্তব্য বা ৰাজনৈতিক মন্তব্যৰ বিৰুদ্ধে তেওঁলোকে ক্ষমা বিচাৰে আৰু যে নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ সময়ত যি মন্তব্য কৰা গৈছিল তাক আৰু ধৰি নাৰাখি সকলোৱে সমিল মিলেৰে আগবাঢ়ি ৰাজ্যখনৰ এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আহ্বান জনোৱা আমি দেখা পাইছো বিগত নিৰ্বাচনবোৰত। এইবাৰ দেখা পোৱা গৈছে যে নিৰ্বাচন শেষ হোৱাৰ পাছত এক প্ৰকাৰ যেন আক্ৰোশৰ ৰাজনীতি আৰম্ভ হৈছে। অসমৰ পৰিৱেশত কেতিয়াও সেয়া হোৱা নাছিল। নিৰ্বাচন শেষ হোৱাৰ পাছত নিৰ্বাচনলৈকে অৰ্থাৎ ভোট গ্ৰহণ অনুষ্ঠিত হোৱা দিনটোলৈকে কিবা নহয় ক'ৰবাত কিবা সৰু সুৰা কিবা ঘটনা ঘটিছে বা আগে পিছে ঘটিব পাৰে বা ঘটিছেও তেনেকুৱা। কিন্তু এইবাৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাছত আৰু নিৰ্বাচনৰ ফলাফলৰ প্ৰাক মুহূৰ্তলৈকে আগলৈকে এনেকুৱা এক আক্ৰোশমূলক যেন ঘটনা সংঘটিত হৈছে। আৰক্ষী পঠিয়াই দিয়া, গালি গালাজ, অপমান, কেনেকুৱা আপুনি বিশ্লেষণ কৰে? সমাজ জীৱনৰ কাৰণে ৰাজনৈতিক নেতাসকলক বহুতে ৰোল মডেল হিচাপেও লয়। সমাজ জীৱনত তেওঁলোকে আইন প্ৰণয়ন কৰে, তেওঁলোকে চৰকাৰ গঠন কৰিব। আমাৰ কংগ্ৰেছ হওক বিজেপিক যিয়ে নহওক তেওঁলোকে নেতা হ'ব, তেওঁলোকে মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'ব, তেওঁলোকে আইন প্ৰণয়ন কৰি জাপিব। গতিকে তেওঁলোকৰ মুখত এটা নিৰ্বাচন শেষ হৈ আমি এটা বস্তু দেখা পাওঁ যে ষ্টুডিঅ'ত টক শ্ব'ত সাহস আৰু বিৰোধী দলৰ নেতাসকলে যে যিমানেই বিতৰ্ক নকৰক ওলাই যাওঁ তেওঁলোকে বন্ধুৰে একেলগে ওলাই যায় আৰু একেলগে একাপ চাহ খায়। আদালতো দেখা যায়, আদালততো আনকি দুগৰাকী অধিবক্তাৰ বিপৰীত পাৰ্টীৰ তেওঁলোকে আদালতত সাংঘাতিক ধৰণে যুক্তি তৰ্ক কৰিব, ওলাই আহোঁতে কিন্তু ইজনে সিজনে চেক দিব ধুনীয়াকৈ ওলাই গুচি আহে কথা বন্ধুৰ দৰে। ৰাজনীতিটো আমি সেইটো দেখিছিলোঁ যে যিমান নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেওঁলোকে এইটো নিৰ্বাচন আছিলে ক'লো আমি কথাবিলাক। এতিয়া আমি আৰু অসমৰ বা ৰাজ্যখনৰ উন্নয়নৰ কাৰণে আমি যিহেতু অসমৰে মানুহ, আমি অসমীয়া মানুহ, গতিকে আমি আগবাঢ়িব লাগিব। এতিয়া আমি পৰৱৰ্তী যি ৰাইজে মেণ্ডেট দিব সেইটোৱে মানিব। এইবাৰ পৰিৱেশটো কিছুমান সলনি কৰিব বিচাৰিছে যেন এতিয়াও যেন তেওঁলোকে ক্ষোভিত হৈ আছে, এতিয়াও আগ্ৰাসী হৈ আছে, খং আছে তেওঁলোকৰ।
কিবা পাৰিলে মানে মানে কি হ'বগৈ সন্মুখত পালেতো ঠিকেই নাই, এনেকুৱা ধৰণৰ তেওঁলোকৰ যি সংবাদমূলক যিটো আচৰণ এইটো কিন্তু দুৰ্ভাগ্যজনক আৰু সমাজ জীৱনৰ কাৰণে এইটো কেতিয়াও হিতকৰ নহয়। এই কথাবিলাক আমি ৰাজনৈতিক দলসমূহ সকলো নহয় দেই, সকলো মই সাধাৰণীকৰণ কৰা নাই, কিছু সংখ্যক নেতাৰ নেতৃস্থানীয় কিছু সংখ্যকৰ এই ধৰণৰ আচৰণটোৱে মানুহক কিন্তু তেওঁলোকৰ পক্ষত অৱস্থান ল'বলৈ অসুবিধা কৰে এই কথা। গতিকে এই কথাবিলাক ব্যক্তিগত পৰ্যায়লৈ নিনি পেলাই ৰাজনীতি শেষ হ'ল, নিৰ্বাচন শেষ হ'ল, গতিকে 4 মে ফলাফল যি হ'ব ইভিএমত আছে তালৈ অপেক্ষা কৰিব লাগে। তাৰ পূৰ্বে কিন্তু এতিয়া বিভিন্ন ধৰণে বদনাম অপবাদ অপযোগ জাপি দি পেলাই নিজকে ধোৱা তুলসী পাত সজোৱা এটা ৰাজনীতি কিন্তু আৰম্ভ হৈছে। এইটো এটা দুৰ্ভাগ্যজনক। হয়, নিশ্চয়কৈ সেয়া এক দুৰ্ভাগ্যজনক ঘটনা। কেতিয়াও অসমত সেই পৰিৱেশ হোৱা নাছিল যে নতুনকৈ কিবা এটা এনেকুৱা এক পৰিৱেশ সূচনা কৰিব বিচৰা হৈছে, তেনে এক ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে য'ত নিৰ্বাচন শেষ হোৱাৰ পাছতো যেন সেই শত্ৰুতা যেন চিৰস্থায়ী যেন কৰিব খোজা হৈছে বা সেই শত্ৰুতা, কাৰণ কি ৰাজনীতি কেতিয়াও ব্যক্তিগত শত্ৰুতা হ'ব নোৱাৰে। ৰাজনীতি হ'ল সদায় দৰ্শন, এটা আদৰ্শগত যুঁজ। কোনে কোনটো আদৰ্শত বিশ্বাস কৰি তেওঁলোকে ৰাজ্যখনৰ বা সমাজখনৰ কেনেকুৱা উন্নয়নত ভূমিকা গ্ৰহণ কৰে, নিজৰ পলিচি কেনেকুৱা, নীতি কেনেকুৱা, সেই যুঁজখনৰ নামেই হৈছে ৰাজনীতি। কিন্তু তাৰ বিপৰীত দেখা পোৱা গৈছে ব্যক্তিগত আক্ৰোশ, কেছ, মোকদ্দমা এইবোৰ ধৰণৰ এক পৰিৱেশৰ যেন সূচনা কৰিব বিচৰা হৈছে। কিন্তু তাৰ পৰা সকলো বাচি থকা দৰকাৰ। দেশৰ গণতান্ত্ৰিক ব্যৱস্থা বাহাল কৰি ৰখাৰ দায়িত্ব সকলোৰে। আৰু গতিকে এনেধৰণে দেখা পোৱা গৈছে যে আপোনালোকে 4 মেলৈকে অপেক্ষা কৰিব লাগিব। অংক মাষ্টৰৰ হাতে আছে সেই ফলাফলৰ তালিকা। গতিকে সেই প্ৰকৃত স্পষ্ট ফলাফলৰ কাৰণে আৰু শুদ্ধ ফলাফলৰ কাৰণে আপোনালোকে 4 মেলৈকে অপেক্ষা কৰিব লাগিব। কোনে শেষ হাঁহি মাৰে বা কোনে দিছপুৰৰ মসনদ দখল কৰিবলৈ সক্ষম হয় সেয়া কিন্তু সময়তে লক্ষণীয় হ'ব। নমস্কাৰ, মই মনালিছা গগৈ। আজি অকণমান তিতা কথা পাতিম। তিতা কথা এইকাৰণে পাতিব লগা হৈছে যে আমি মানুহবোৰ ইমান আত্মকেন্দ্ৰিক, ইমানেই নিজক লৈ ব্যস্ত যে আমি সমাজখনৰ ওচৰ চুবুৰীয়াৰ বা বেলেগ এজন মানুহৰ সহকৰ্মী কাৰোবাৰ কিবা হৈছে, লোকচান হৈছে, আমি সেইবোৰ নেদেখাৰ ভাও ধৰাৰ কাৰণে আজি এই যে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণটো হ'ল, এই আক্ৰমণটো সেইটো কাৰণেই হ'ল। প্ৰতিদিন গোষ্ঠী বুলি নহয়, মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন সাংবাদিকক তেওঁৰ যেতিয়া মতৰ অমিল হয়, তেওঁ সুধিবলগীয়া কুৱেশ্যনটো যদি তেওঁ নাপায়, উত্তৰটো যদি দিবলৈ অসুবিধা হয়, তেতিয়া আমি বিগত 5 বছৰতে দেখিছোঁ যে তেওঁ উল্টাকৈ সাংবাদিকক তেওঁৰ ঘৰ ক'ত, তেওঁৰ নাম কি, ক'ত কৰে, তেওঁৰ মালিকক কৈ চাকৰিটো খেদি দিব পাৰে, এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে। বহুত বাৰ দেখিছোঁ আমি। কেতিয়াবা তেওঁ যিটো এক্সপেক্টেড কুৱেশ্যন, মানে যিটো প্ৰশ্ন সুধিলে তেওঁ উত্তৰ দিবলৈ ভাল পাব, তেনেকুৱা যদি উত্তৰ দিবলৈ অসুবিধা হয় তেতিয়াই তেওঁ সেইটো কাম কৰে। আৰু যেতিয়া তেওঁ হাঁহি হাঁহি সাংবাদিকসকলে তেওঁ ছেটিছফাই হ'ব পৰা কুৱেশ্যন যেতিয়া সোধে, প্ৰশ্ন যেতিয়া সোধে, তেওঁ তেতিয়া ভাল পায় আৰু হাঁহি হাঁহি আপোনালোকক কি লাগিব, তোমালোকক কি লাগিব, মাটি লাগিব, আমুক লাগিব, চাইকেল লাগিব, বাইক লাগিব, এই ধৰণৰ কথা কোৱাও আমি শুনিছোঁ। গতিকে যেতিয়া আমি তেনেকে শুনো যে সাংবাদিকে বাইক খুজিব, সাংবাদিকে মোবাইল খুজিব, তেতিয়া তেনেধৰণৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ লগত পাতি ভাল পায় আৰু সাংবাদিকেও এনজয় কৰে সেইটো কথা। আৰু যেতিয়াই তেওঁ প্ৰশ্নটো তেওঁৰ সম্পৰ্কীয়, তেওঁৰ বিভাগ সম্পৰ্কীয়, চৰকাৰ সম্পৰ্কীয়, যদি অস্বস্তিত পৰিবলগীয়া প্ৰশ্ন হয়, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেকুৱা ধৰণে উভতি ধৰে। সেইটো আমি দেখি আহিছোঁ। সেইটো বিভিন্ন সময়ত হৈছে দেই, এবাৰ দুবাৰ নহয়। তেতিয়া মই দেখিছোঁ বা আমি সকলোৱে দেখিছোঁ যে সাংবাদিকসকলে এজনক উভতি ধৰোঁতে বাকীসকলে ঘেকে হাঁহি দিয়ে বা মানে কেনে পালি এনেকুৱা টাইপৰ এটা ভাৱ লয়। আৰু তেওঁৰ যিখিনি তেওঁৰ নিজৰ প্ৰতিষ্ঠানৰ যিখিনি সাংবাদিক, তেওঁলোক আকৌ যেতিয়া উপস্থিত থাকে, তেওঁলোকে জানে যে মুখ্যমন্ত্ৰীক কি সুধিলে মুখ্যমন্ত্ৰীয়ে নিজৰ গুণখিনি বখানিব পাৰিব, সেইটো ষ্টাইলত তেওঁলোকে সোধে। গতিকে আমি সেইখিনি কথা সকলোৱে গম পাওঁ যে এই সাংবাদিকজনে এনেকুৱা সুধিব, এই সাংবাদিকজনে এনেকুৱা সুধিলে এওঁ কেনেকে গালি খুৱাব, সেইটোৱে হৈ আছে। আৰু সেই মুখ্যমন্ত্ৰীৰ চৰম সীমা পাইছেগে শেহতীয়াকৈ এই ঘটনাবিলাকত। তেওঁ নিৰ্বাচনৰ যিটো এটা পৰিৱেশ সৃষ্টি হৈ আছে, সেই পৰিৱেশটো সৃষ্টি হোৱা সময়ত যেনেকুৱা ধৰণে তেওঁ 40 লাখ হিতাধিকাৰী সৃষ্টিৰ পিছত যেনেকুৱা ধৰণৰ এটা অন্ধ সমৰ্থন পাব লাগিছিল, মানে তেওঁ ভাবিছিল যে সকলো ফালে বিজেপি হাৱা হৈ থাকিব। কাৰণ তেওঁ যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিল, অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল যে বিৰোধী আৰু নাই, কেৱল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈই মানুহবোৰ চব ওলাই আহিছে। আমিতো সকলোৱে দেখিছিলোঁ সেইটো ন। তেওঁ যিমান যাত্ৰা কৰিছে, যাত্ৰাবিলাকত একদম আলৰ বুঢ়াৰ পৰা একেবাৰে বিয়া পাতিম বুলি ভবাটোলৈকে, কোনোবা বাপেক মৰা মাক মৰা ল'ৰা ছোৱালীও আহি মুখ্যমন্ত্ৰীক হেণ্ডশ্বেকটো দি, কোনোবালৈ ঘড়ীটো দলিয়াই দিছে, কোনোবালৈ ৰুমালখন দলিয়াই দিছে, কোনোবালৈ গামোচাখন দলিয়াই দিছে, এনেকুৱা সেই পৰিৱেশবোৰ আমি দেখিছিলোঁ। আৰু সেই পৰিৱেশটো দেখাৰ পিছত
এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যে এই যে চাউথৰ যে হিৰোবিলাক, চাউথতো চিনেমাৰ নায়কবিলাকক বিৰাট পাত্তা দিয়া হয়, বিৰাট একদম খুচ হিচাপে দেখুওৱা হয়, সেই ধৰণৰ পৰিৱেশ এটা দেখুওৱা হৈছিল। আৰু তেতিয়া সকলোৱে বেছিভাগ মিডিয়াতে আশীৰ্বাদ যাত্ৰাৰ কথাটো খুব ভাল ধৰণে দেখুওৱা হৈছিল। হয়, মানুহ ওলাইও আহিছিল, সেইবোৰতো আৰু পুতলা নহয়, মাটিৰ মানুহ নহয়, গতিকে মানুহ ওলাই অহাটো আমি সকলোৱে দেখিছিলো। গতিকে পিছত কিন্তু সেইটো যিটো পৰিৱেশ ৰচনা কৰা হৈছিল, সেইটো ৰচনা কৰা পৰিৱেশ এটা সৃষ্টি কৰিব পাৰি, পৰিৱেশ এটা স্বভাৱগতভাৱেও হয়। কেতিয়াবা আপুনি চাব যে আপোনাক দেখি নিচাৰলি মানুহ এজন আগবাঢ়ি আহিছে, আৰু কেতিয়াবা সেইটো মেকিং কৰা হয়। এনেকুৱা ধৰণৰ এটা মেকিঙো আছিল, তাত চাপ আছিল, মানুহবিলাকৰ ওপৰত চাপ আছিল যে তহঁত যদি নাহা, আমি নিজেও কিছুমান কল ভাইৰেল হোৱা শুনিছিলো যে কালিলৈ মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰাৰ কাৰণে আহিব, গতিকে আমুক জেগাত আপোনালোকে নাচে বাগে যি কৰে আহিব লাগিব, নহলে আপোনালোকৰ আঁচনি কটা হ'ব। গতিকে সেই ধৰণৰ কথা কিছুমান আছিল। আৰু পিছত যেতিয়া ভোট গ্ৰহণৰ সময় আহিল, একেবাৰে ভোট হ'ব, আৰু সেইটো সময়তে পৱন খেৰাই যিবোৰ কাহিনী উলিয়াই দিলে, সেইবিলাকে মুখ্যমন্ত্ৰীক যথেষ্ট টেনচন দিলে। সঁচা মিছা তেওঁ ক'ব লগা হ'ল। যিয়ে হওক, নিৰ্বাচনলৈ খুব কম সময় থাকোঁতে তেনেকুৱা এটা, সেইগৰাকী মুখ্যমন্ত্ৰী বুলি নহয়, সকলোৰে হ'ব। কিন্তু যিকোনো এজন ৰাজনীতিকৰ ক্ষেত্ৰতে হ'ব, যদি তেনেকুৱা ধৰণৰ কথা এটা ঘপকৈ ওলাই যায় আৰু সময় হাতত খুব কম থাকে, তেতিয়াহ'লে সেইটো স্পষ্টীকৰণ দিয়াটো সুবিধা হয়। আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো সেইটো হ'ল। গতিকে তেওঁ কিছু পৰিমাণে হতাশ, আৰু সেই হতাশ মানুহজনক যেতিয়া BBCয়ে আহি প্ৰশ্ন কৰিছে, লালন টপে আহি প্ৰশ্ন কৰিছে, স্থানীয় সাংবাদিকে প্ৰশ্ন কৰিছে, গতিকে তেওঁ অদ্ভুত ধৰণে ৰিপ্লাই দিয়া, খুব অদ্ভুত প্ৰতিক্ৰিয়া ব্যক্ত কৰা, সেইটো কথাটো স্বাভাৱিক কথা। এতিয়া এই মুখ্যমন্ত্ৰীগৰাকীৰ কথাটোত মই ক'ব খোজা কথাটো হ'ল যে মুখ্যমন্ত্ৰীগৰাকী বুলি নহয়, আমি যেতিয়া যিকোনো এটা বিষয়, যিকোনো এটা সমস্যা যেতিয়া হয় নহয়, তেতিয়া আপোনালোকে চাব ফেচবুকতে যেতিয়া আমি দেখো যে কোনোবাই লাইভ দিয়ে যে বহিৰাগতই আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাইছে, তেতিয়া আমি ৰিয়েক্ট নকৰোঁ। আমি ভাবো কি মোৰতো হোৱা নাই, গতিকে মইনো কিয় ৰিয়েক্ট কৰোঁ, তেওঁৰ হৈছে, তেওঁৰ ল'ৰাক মাৰিছে। তেনেকুৱা ধৰণৰ যেতিয়ালৈকে গাই গোটা পেটে ভঁৰাল বুলি অসমীয়াত এটা শব্দ আছে, সেইটো যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমি কেতিয়াও সুশাসকো নাপাওঁ, সুশাসনো নাপাওঁ। আমাৰ ক্ষেত্ৰত নীতি, যে যিটো চাপ সৃষ্টি কৰা নীতি হয়, আমাৰ ওপৰত যেনেকৈ শোষণ চলে, নিৰ্যাতন চলে, এইবোৰ আমাৰ চলিবই। আমাক সংগ দিয়া মানুহৰ অভাৱ, সমৰ্থকৰ অভাৱ। এতিয়া আপোনালোকক কওঁ যে বিজেপি দলে বিগত দিনবিলাকত তেওঁলোকে ক্ষমতাত থাকিলে, কিন্তু বিজেপি দলৰ মুখ্যমন্ত্ৰী, প্ৰথম মই মুখ্যমন্ত্ৰীকে কওঁ বা বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীৰ কথা কওঁ, তেওঁক যেতিয়াই আপুনি কাৰোবাৰ বিপদ হৈছে, সেই গুণটো তেওঁৰ অত্যন্ত ভাল যে তেওঁক আপুনি ফোনত পাব, মেছেজ কৰিলে পাব, সেই ধৰণৰ এটা পৰিৱেশ তেওঁ কৰি থৈছে। খং ৰাগবোৰ বাদ দিয়ক, কিন্তু তেওঁৰ পৰা ৰেছপন্স এটা পোৱা যায়। কিন্তু তাৰ বিপৰীতে আপুনি কংগ্ৰেছৰ সকলৰ কথা চিন্তা কৰক, কংগ্ৰেছৰ সকলৰ পৰা আপুনি ৰেছপন্স নাপায়। কংগ্ৰেছৰ যিসকল বিধায়ক সাংসদ আছে, তেওঁলোকেতো একো কামত ব্যস্ত নাথাকে, মুখ্যমন্ত্ৰীতকৈ ব্যস্ত নহয় তেওঁলোক, কিন্তু তেওঁলোকক আপোনালোকে মানে না ফোনত পাব, তেওঁলোকে ফোন উঠাব, না আপোনাক ৰেছপন্স কৰিব আপোনাৰ। কিন্তু সেইসকল মানুহৰে আটাইতকৈ বেয়া লগা আৰু দুখ লগা কথাটো কওঁ, যিসকলে তেওঁলোকক কঠোৰ ভাষাৰে সমালোচনা কৰে, সেই মানুহবিলাকক কিন্তু তেওঁলোকে ইণ্টাৰভিউ দিবলৈও যায়, সেই চেনেলবিলাকতে ইণ্টাৰভিউ দি বহি থাকিব ঘণ্টাৰ পিছত ঘণ্টা। তেওঁলোকে খবৰো ল'বগে, বেমাৰ আজাৰ হৈ যদি হস্পিটেলাইজ হয় তেওঁলোক আগত যাব, সেইসকল যিসকলে তেওঁলোকক গালি পাৰি থাকে। আৰু যিসকলে তেওঁলোকক মানে কোনোদিনে চিনি নোপোৱাকেও সহায় কৰে, যে ভাল হওক বুলি ভাবে, যে বিৰোধী আহক, এওঁ সঁচাকেই মানুহজন ভাল, কোনোদিনে লগ পোৱা নাই, কোনোদিনে দেখা নাই, তেনেধৰণেও যিখিনি মানুহক ছাপোৰ্ট দি থাকে, সেইসকল মানুহক তেওঁলোকে মানুহ বুলি গণ্য নকৰে। সেয়া মই গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি সকলোৰে কথা কৈছো। সেই গৌৰৱ গগৈ হওক বা বিৰোধী বাকী যিসকল নেতা আছে, সকলোৰে কথা কৈছো দেই, মই অকল এয়া নহয়, কংগ্ৰেছ বুলি নহয়। আপোনালোকে চাব, দলৰ কিবা পৰামৰ্শ ল'ব লগা হ'ল, দলৰ পৰামৰ্শ ল'ব লগা হ'লে সেই যিকেইজনে তেওঁলোকক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰে, সমালোচনা কৰে, নিজ মন্তব্য কৰে, সমালোচনা কৰাটো ডাঙৰ কথা নহয়, সমালোচনা কৰিলে মানুহ কনষ্ট্ৰাকটিভ সমালোচনা, গঠনমূলক সমালোচনা মানুহে গ্ৰহণ কৰিব পাৰিব লাগে, সেইটো কৰাটো ভাল। কিন্তু এওঁলোকে সেই কুকুৰে কাঁইট নোখোৱাকৈ তেওঁলোকক গালি পৰা মানুহবিলাকক তেওঁলোকৰ সভা সমিতিবিলাকলৈ মাতে, উপদেশ ল'বলৈ মাতে। কিন্তু যিসকল তেওঁলোকৰ ৱেল উইচাৰ, প্ৰকৃতাৰ্থত তেওঁলোকক সঁচাকৈয়ে ভাল পায়, দূৰৰ পৰা থাকি তেওঁলোকক সমৰ্থন কৰে, সেইসকলক তেওঁলোকে কেতিয়াও চাথ নিদিয়ে, কেতিয়াও সহায় নকৰে। যিটো কাৰণে আজিকালি মানুহে বিৰোধীৰ লগত থাকিবলৈ আচলতে বেয়া পায়, সঁচা কথা ক'বলৈ গ'লে, কাৰণ বিৰোধীৰ পৰা একো ছাপোৰ্ট নাই।
মাজতে এজন আজি সেই কথাটো মোৰ ভাইটি এটাৰ লগত পাতিছিলোঁ, এগৰাকী কংগ্ৰেছৰে নেতা, তেওঁ কিবা এটা ৰোগত আক্ৰান্ত হৈছিল, সহায় বিচাৰি পেলাই তেওঁ বিভিন্নজনলৈ মেছেজ দিছিল কংগ্ৰেছৰ নেতা, কিন্তু তেওঁলোকে ৰেছপন্স একো নাপালে বুলি তেওঁ নিজে লিখিছে। আৰু তেওঁ দুঘূৰ এগৰাকী কংগ্ৰেছী বুলি মই জানো বহুদিনৰ পৰা, আৰু এতিয়াও তেওঁ কংগ্ৰেছ কৰি আছে। গতিকে এনেকুৱা বহুতবোৰ ঘটনা আমি দেখিছোঁ যে সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেধৰণৰ প্ৰশ্ন কৰি তেওঁলোকক ব্যতিব্যস্ত কৰিছে, হাৰাশাস্তি কৰিছে, কেতিয়াও আপুনি নেদেখিব যে বিৰোধীক তেওঁলোকে সমৰ্থন কৰাৰ পিছতো কিন্তু বিৰোধীৰ পৰা সেই সমৰ্থনটো তেওঁলোকে নাপায়। আজি প্ৰতিদিন গোষ্ঠীৰ কাৰণে হয়তো গৌৰৱ গগৈ মাত মাতিছে, অখিল গগৈ মাত মাতিছে, লুৰিণজ্যোতি গগৈ মাত মাতিছে, বা তেনেকুৱা ধৰণৰ মানুহবিলাকে আজি প্ৰতিদিন কাৰণেহে মাত মাতিছে। সেইটো যদি বেলেগ হ'লহেঁতেন কোনোবা, তেওঁলোকে মাত নামাতিলেহেঁতেন, তেওঁলোকে সেইখিনি ৰেছপনচিবিলিটি মেইনটেইন নকৰিলেহেঁতেন। সেইকাৰণেই আচলতে মানুহবিলাকে আজিকালি বিৰোধীৰ প্ৰতি যে খংটো বেছি, মানে মই বিভিন্নজনৰ দেখিছোঁ খুবটো, যে কথা যেতিয়া পতা যায় তেওঁলোকে নিজেই কয়, মই সাংবাদিক বুলি কোৱা নাই, সাধাৰণ মানুহৰ ক্ষেত্ৰতো, যে হিমন্ত বিশ্ব শৰ্মাক যিমান বেয়া পালেও সমালোচনা কৰিলেও হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ৰেছপন্স দিয়ে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ নেতাসকলৰ, কাৰণ কংগ্ৰেছ বুলি এইকাৰণেই কৈছোঁ কাৰণ কংগ্ৰেছ বিজেপিৰ সমানে শক্তিশালী, মানে কি তেওঁলোক এটা ৰাষ্ট্ৰীয় দল। বাকী বাৰু সৰু দলবিলাকৰ কথা বাদ দিছোঁ, সৰু দলৰ ক্ষেত্ৰতো একেই, তেওঁলোকেও শিকা উচিত সেইটো কথা ৰেছপন্স কৰিবলৈ। আৰু কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু সেইটো আটাইতকৈ দুৰ্বল দিশটো সেইটোৱেই যে এতিয়ালৈকে এই যে নিৰ্বাচনত যে প্ৰতিদ্বন্দ্বিতা কৰিলে, তেওঁলোকে যে ৯৯জন নে কিমানজন প্ৰাৰ্থী দিলে, তেওঁলোকৰ সভাপতিয়ে কওক বা তেওঁলোকৰ যিসকল বিষয়ববীয়া যিসকলে চলাই আছিল, নিয়ন্ত্ৰণ কৰি আছিল, তেওঁলোকে কিমানে সেইকেইজনৰ খবৰ লৈছে, এতিয়া তাৰ ওপৰতো কিন্তু প্ৰশ্নবোধক চিন। তেওঁলোকৰ কিমান খবৰ লৈছে, কি হৈছে কি নহৈছে, সেই ধৰণৰ তেওঁলোকৰ কমিউনিকেশ্যনটো আছেনে নাই? যদি কমিউনিকেশ্যন গেপ হয়, কালিলৈ পৰহিলৈ যদি কংগ্ৰেছৰ ধৰি ললো আমি কংগ্ৰেছৰ 30জন বিধায়ক জিকি আহিল আৰু বিজেপিক ক্ষমতা লাভৰ কাৰণে 4-5জন বিধায়কৰ প্ৰয়োজন, তেওঁলোকে কিন্তু সেই সিফালে পাল্টি মাৰিবলৈ বেছি সময় নালাগিব, যদি সভাপতি বা কংগ্ৰেছৰ এইফালৰ মানুহবিলাকে যদি তেওঁলোকৰ লগত যোগাযোগত নাথাকে, তেওঁলোকে নেগলেক্টেড যদি ফিল কৰি থাকে, এটা সময়ত তেওঁলোকে আঁতৰি যাব। সেই বস্তুটো কংগ্ৰেছৰ ক্ষেত্ৰত দেখিছোঁ, আগতেও দেখিছোঁ, এতিয়াও দেখিছোঁ, আৰু সেই বস্তুটো বাৰে বাৰে হৈ থকাৰ কাৰণে মই আজি এই তিতা লগা কথাখিনি ক'ব লগা হ'ল যে বিৰোধী আমি শক্তিশালী হোৱাটো বিচাৰোঁ। শক্তিশালী হ'বলৈ হ'লে তেওঁলোকে মানুহৰ লগত পাব্লিক ৰিলেশ্যন যিটো, সেইটো কিন্তু মেইনটেইন কৰিবলৈ শিকক। কাৰণ কংগ্ৰেছৰ একেবাৰে পাব্লিক ৰিলেশ্যন প্ৰতিগৰাকী বেছিভাগ, মানে 99% নেতাৰ বেয়া, আৰু সভাপতিৰ পৰা আৰম্ভ কৰি সকলোৰে বেয়া। নমস্কাৰ।